ৰেল সেৱাৰ বাবে এয়া নতুন দিগন্ত। এই কাৰণে মই নতুন দিগন্ত বুলি কৈছো। উত্তৰ পূব ভাৰতৰ ৰেল সেৱাত নতুন সংযোজন বন্দে ভাৰত স্লিপাৰ ৰেল। এয়া হৈছে অত্যাধুনিক বন্দে ভাৰত স্লিপাৰ ৰেল। আমি সকলোৱে জানো যে উত্তৰ পূব ভাৰতৰ পৰা গুৱাহাটী ৰেল ষ্টেচনৰ পৰা এক্সপ্ৰেছে ইতিমধ্যে চলাচল কৰি আছে। কিন্তু কথাটো হ'ল বন্দে ভাৰত এক্সপ্ৰেছতকৈ উন্নত বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছ ভাৰতৰ প্ৰথমখন স্লিপাৰ এক্সপ্ৰেছ এয়া কামাখ্যা জংচনত অপেক্ষা কৰি আছে আৰু কিছু মুহূৰ্তৰ পাছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মালদাৰ পৰা ভাৰ্চুৱেলি এই ৰেলখন এই স্লিপাৰ ৰেলখন মুকলি কৰাৰ পাছতেই এই ৰেলখনে আজিৰ দিনটোত যাত্ৰা কৰিব গুৱাহাটীৰ কামাখ্যা ষ্টেচনৰ পৰা কলকাতালৈ হাওৰা ঘাটলৈ যাত্ৰা আৰম্ভ কৰিব। এই মুহূৰ্তত মই কেমেৰাত প্ৰভাসক অকণমান এই দৃশ্যাংশটো দেখুৱাবলৈ আহ্বান জনাইছো। এই বন্দে ভাৰত এক্সপ্ৰেছৰ মই এটা কথা ক'ব বিচাৰিছো, বন্দে ভাৰত এক্সপ্ৰেছৰ ইতিমধ্যে চলাচল কৰি থকাৰ সময়ছোৱাত বিভিন্ন সময়ত এনেকুৱা ধৰণৰ বাতৰি আহে যে বন্দে ভাৰত এক্সপ্ৰেছৰ চলাচল কৰি থকা অৱস্থাত সন্মুখ ভাগত জন্তুৱে খুন্দা মাৰিছে, যাৰ ফলত ৰেলখনৰ সন্মুখ ভাগ ভাগি গৈছে বা ৰেলখনৰ গতিবেগ স্থবিৰ হৈ পৰিছে। কিন্তু কথাটো হ'ল এই বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছ এই এক্সপ্ৰেছখন কিছু উন্নত অত্যাধুনিক বন্দে ভাৰত এক্সপ্ৰেছতকৈ কিছু উন্নত যথেষ্ট পৰিমাণে উন্নত। এই যিটো সন্মুখ ভাগ দেখা পাইছে এই সন্মুখ ভাগটোত চলাচল কৰি থকা অৱস্থাত 180 কিলোমিটাৰ গতিবেগত গৈ থকা অৱস্থাত যদিহে এই সন্মুখ ভাগটোত কোনো জীৱ জন্তুৱে খুন্দা মাৰে তথাপিতো এই ৰেলখনৰ গতিবেগ স্থবিৰ হৈ নাযায় বা ৰেলখন ৰখাই দিবলগীয়া নহয়, কাৰণ কাৰিকৰীভাৱে যথেষ্ট উন্নতভাৱে এই সন্মুখ ভাগটো নিৰ্মাণ কৰা হৈছে। যথেষ্ট অত্যাধুনিক মেটেল এই সন্মুখ ভাগটোত ব্যৱহাৰ কৰা হৈছে। আমি আগলৈ যাম। ৰেলখন সম্পূৰ্ণৰূপে সাজু কৰি তুলিছে। এয়া উত্তৰ পূব ভাৰতৰ ৰেল সেৱাৰ বাবে এয়া নতুন সংযোজন। কিছু সময় পাছতেই এই ৰেলখনে যাত্ৰা আৰম্ভ কৰিব এয়া কামাখ্যা ষ্টেচনৰ পৰা হাওৰা ঘাটলৈ। মাত্ৰ 14 ঘণ্টা সময় প্ৰয়োজন হ'ব কলকাতালৈ যাত্ৰা কৰিবলৈ। এই ৰেলখনত মাত্ৰ 14 ঘণ্টা সময়ৰ প্ৰয়োজন হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰাৰ পাছতে ৰেলখনে আজিৰ দিনটোত যাত্ৰা আৰম্ভ কৰিব। স্বাভাৱিকতেই এই ৰেলখন মুকলি হোৱাৰ পাছতেই কলকাতালৈ সঘনাই যাত্ৰা কৰি থকা অসমৰ যাত্ৰীসকল উত্তৰ পূবৰ ৰেল যাত্ৰীসকলৰ মাজত আচলতে আশাৰ সঞ্চাৰ হোৱা দেখিবলৈ পোৱা গৈছে। ছাত্ৰ সমাজ এই মুহূৰ্তত ছাত্ৰ ছাত্ৰীসকল আহিছে। মই দেখুৱাইছো এইসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে ৰেলখনত উঠিছে। হয়তো তেওঁলোকে বঙাইগাঁও ষ্টেচন নাইবা তেওঁলোকে ৰঙিয়া ষ্টেচনলৈকে তেওঁলোকে এই ৰেলখনত প্ৰথমবাৰৰ বাবে তেওঁলোকে যাত্ৰা কৰাৰ সম্ভাৱনা আছে। এনেদৰেই এইসকল ছাত্ৰ ছাত্ৰীক লৈ অনা হৈছে। এই মুহূৰ্তত মই জনাব বিচাৰিছোঁ এই ৰেলখনত 800তকৈ অধিক ৰেল যাত্ৰীয়ে এবাৰত তেওঁলোকে যাত্ৰা কৰিব কলকাতালৈ। প্ৰায় 14 ঘণ্টা সময়ৰ প্ৰয়োজন হ'ব। ৰেলখনত 16টাকৈ ডবা বাতানুকুলিল 16টাকৈ ডবা সংযোজন কৰা হৈছে, অত্যাধুনিক ডবা সংযোজন কৰা হৈছে। আৰু ভিতৰ ভাগত যদি আমি পৰিৱেশ দেখুৱাব পাৰোঁ, আপুনি ভিতৰ ভাগ দেখাৰ লগে লগে আপুনিও এই ৰেলখনত যাত্ৰা কৰিবলৈ আপোনাৰো স্বাভাৱিকতে মন যাব, কাৰণ এনেকুৱা এটা পৰিৱেশত এই ৰেলখন সাজু কৰি তোলা হৈছে। আমি অকণমান ভিতৰলৈ যাবলৈ চেষ্টা কৰিম। আমি ছাত্ৰ ছাত্ৰীসকলৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম। ৰেলখনৰ যিটো পৰিৱেশ সেই পৰিৱেশটো আমি দেখুৱাবলৈ চেষ্টা কৰিম। এইসকল ছাত্ৰ ছাত্ৰী এনেদৰে সাজু হৈছে। তেওঁলোকে ৰেলখনত তেওঁলোকে যাত্ৰা কৰিব। সম্পূৰ্ণ ৰেলখন কেমেৰাত প্ৰভাসে দেখুৱাইছে। দেখা পাইছে এখন অত্যাধুনিক ৰেল বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছ অতি ধুনীয়াকৈ ৰেলখন সাজু কৰি তোলা হৈছে। আৰু মাত্ৰ কেইটামান ক্ষণ আছে, তাৰ পাছতে অপেক্ষা আৰু উৎকণ্ঠা সকলোবোৰৰ অন্ত পৰিব আৰু ৰেলখনে যাত্ৰা আৰম্ভ কৰিব। আমি দৃশ্যাংশটো এই মুহূৰ্তত আমি দেখুৱাইছোঁ কেমেৰাত প্ৰভাস। এই মুহূৰ্তত আমি ৰেলখনৰ ভিতৰলৈ আমি সোমাই যাবলৈ অকণমান চেষ্টা কৰিম। এই ৰেলখনৰ ভিতৰ ভাগৰ যিটো পৰিৱেশ সেই পৰিৱেশটো আমি অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। এনেদৰেই ৰেল যাত্ৰীসকলে ষ্টাফসকলে তেওঁলোকে এনেদৰেই যাত্ৰা কৰিছে আৰু এনেদৰেই তেওঁলোকে এই ৰেলখনেই সম্পূৰ্ণৰূপে ৰেলখন সাজু হৈ আছে। দেখা পাইছে আমি ৰেলখনৰ ভিতৰ ভাগ দেখুৱাইছোঁ। এইসকল ভিতৰ ভাগ আমি দেখুৱাইছোঁ। ভিতৰ ভাগ এনেদৰেই অধিক অত্যাধুনিক। এই ৰেলখন যেতিয়া আপুনি ভিতৰ ভাগ আপুনি দেখা পাব, আসন বা ইয়াৰ যিটো ব্যৱস্থাপনা সেই ব্যৱস্থাপনাটো দেখাৰ লগে লগে আপুনিও আচলতে আকৃষ্ট হ'ব এই ৰেলখনত আপুনি যাত্ৰা কৰিব বাবে। মই অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ ক'ৰ পৰা আহিছে আপুনি? আমি সাউথ পইণ্ট স্কুলৰ পৰা ছাত্ৰ ছাত্ৰীসকলক লৈ ষ্টুডেণ্টছক লৈ আহিছোঁ। ক'লৈকে যাব আপোনালোক? আমি ৰঙিয়ালৈকে যাম। কেনেকুৱা উত্তৰ পূব ভাৰতৰ ৰেল সেৱাত এটা নতুন সংযোজন বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছ কেনেকুৱা লাগিছে আজিৰ দিন? Obviously, it's a great experience to be a part of this historic movement. So it is our privilege, and also for our students, it is a privilege to be a part of this journey. Thank you. আপুনিও সাউথ পইণ্ট স্কুলৰ পৰা? কেনেকুৱা এক্সপিৰিয়েঞ্চ কেনেকুৱা আজি ৰেলখনত আপুনি উঠিলে বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছ? বন্দে ভাৰত যিহেতু অসমত চলি আছে, কলকাতালৈ নিউ জলপাইগুৰিলৈ চলি আছে, কিন্তু বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছ চলিব। হয়, বিৰাট এটা সুন্দৰ ইনিচিয়েটিভ হয় ফ্ৰম আৱাৰ গভৰ্ণমেণ্ট।
সেইকাৰণে আমি আমাৰ ষ্টুডেণ্টছক লৈ পেলাই আমি গোটেইখিনি টিচাৰ্ছ উই আৰ ভেৰি ইলেটেড টু বি এ পাৰ্ট অফ দিছ হিষ্টৰিক ইনগ্ৰেশ্যন খুব ধুনীয়া ইনিচিয়েটিভ আৰু খুব ধুনীয়া আমাৰ গভমেণ্টে কাম কৰি গৈ আছে আমি বহুত এক্সপেক্টেশ্যনছ লৈ আছোঁ গভমেণ্ট লৈ পেলাই আৰু আশা কৰিছোঁ সকলো ইন ফিউচাৰ সকলো ভাল হওক সকলো ভাল দিশে গতি কৰক দেটছ ইট থেংক ইউ এয়া নতুন ভাৰত বিকশিত ভাৰত বুলি ক'ব পাৰোঁ এক্সেক্টলি বিকশিত আছাম বুলি এনেই নকয় আমাৰ নেশ্যনৰ কাৰণে এটা বিৰাট ডাঙৰ এটা সুন্দৰ এটা এক্সপিৰিয়েঞ্চ হয় আৰু বহুত হেপ্পী আমি বহুত সুন্দৰকৈ আমি আহিছোঁ আৰু ধুনীয়া ইনিচিয়েটিভ এইটো এটা আৰু সকলোৱে ৰেলখনত উঠি এটা কথাই কৈছে যে এয়া নতুন ভাৰত এয়া বিকশিত ভাৰত মই ৰেলখনৰ অকণমান ভিতৰ ভাগৰ যিটো পৰিৱেশ সেই পৰিৱেশটো দেখুৱাইছোঁ ষ্টাফসকল আছে আপোনালোক হয়তো ষ্টাফ হ'ব এক্সপিৰিয়েঞ্চ কেনেকুৱা ভেৰি নাইচ মানে কি আমাৰ ইয়াৰ আগতেও বন্দে ভাৰত ইনগ্ৰেশ্যন হৈছিলে তাতেও আমি আছিলোঁ বাট দিছ ইজ দ্য ফাৰ্ষ্ট টাইম শ্লিপাৰ বন্দে ভাৰত ইনগ্ৰেল হৈছে চ' দ্য এণ্টায়াৰ ট্ৰেইন ইজ ভেৰি বিউটিফুল আৰু বহুত কনভিনিয়েণ্ট হ'ব আমাৰ পেচেঞ্জাৰ্ছবোৰৰ কাৰণেও ষ্টাফৰ কাৰণেও বিকজ ডিউৰেশ্যনটো শ্বৰ্ট হ'ব আৰু প্লাছ মানে ইটছ এ ভেৰি নাইচ স্পেচিয়াছ বহুত ধুনীয়া ভাল লাগিছে মানে মানে এই ৰেলখনত যাত্ৰীসকলে ইউনিক কি পাব আমি সেই কথাটো অকণমান জানিব বিচাৰিম কাৰণ IRCTCৰ আপোনালোক হয় ইউনিক মানে কি দ্য ষ্টেণ্ডাৰ্ড অফ চাৰ্ভিচ ইজ আপগ্ৰেডেড about this service Yes, about the service, and it will be upgraded service. And normally, what we give to the passengers in trains like Rajdhani or other Vande Bharats, which are sitting, and here we are bringing the services, catering services from the 5-star resorts, like 5-star hotels. That's the difference. And then in catering service, what we do in Rajdhani, and then other we have Humsafar. Those are also premium trains, but we do cater there from our local vendors. Okay, but now here for the first time we have started doing it from some 5-star category hotels. That's the difference. Yeah. আৰু আমি ষ্টাফৰ সৈতে কথা পাতিলোঁ তেওঁলোকে ইতিমধ্যে কথাখিনি কৈছে আমি অকণমান ভিতৰলৈ আহিছোঁ যিহেতু শ্লিপাৰ এখন ৰেল বন্দে ভাৰত শ্লিপাৰ ৰেল কেনেকুৱা হ'ব শ্লিপাৰ ব্যৱস্থাটো কেনেকুৱা হ'ব আপুনি কেনেদৰে এটা অত্যাধুনিক যাত্ৰা এই ৰেলখনত কৰিব পাৰিব সেই পৰিৱেশটো আমি দেখুৱাইছোঁ অতি সুন্দৰ এটা পৰিৱেশ অতি সুন্দৰ পৰিৱেশ আপুনি দেখা পাইছে এইসমূহ হৈছে শ্লিপাৰ ছিট এই আসনসমূহত আপুনি শুই আপুনি 14 ঘণ্টাৰ জাৰ্ণি কৰি আপুনি কলকাতাত উপস্থিত হ'ব পাৰিব কামাখ্যা ষ্টেচনৰ পৰা 823 জনতকৈ অধিক যাত্ৰীয়ে এই ৰেলখনত প্ৰতিদিনে যাত্ৰা কৰিব পাৰিব 14 ঘণ্টা সময়ৰ প্ৰয়োজন হ'ব 16টাকৈ অত্যাধুনিক ডবাৰ এই ৰেলখনত সংযোজন কৰা হৈছে গতিকে কেইটামান মুহূৰ্ত বাকী আছে সেই কেইটামান মুহূৰ্তৰ পাছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত মালদাৰ পৰা এই ৰেলখন ভাৰ্চুৱেলি মুকলি কৰি দিয়া হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইটামান মুহূৰ্তৰ পাছতে ইয়াত আহি উপস্থিত হ'ব তেওঁ ইয়াৰ পৰা ফ্লেগ অফ কৰিব লগতে ৰাজ্যপালগৰাকী উপস্থিত থাকিব আৰু গতিকে মই দেখুৱাইছোঁ যে এটা অত্যাধুনিক ব্যৱস্থা এখন অত্যাধুনিক ৰেল আৰু ভাৰতৰ ৰেল সেৱাত উত্তৰ পূব ভাৰতৰ ৰেল সেৱাত এয়া নৱতম সংযোজন মই প্ৰথমতে কৈছিলোঁ ৰেলখনৰ ভিতৰলৈ সোমাই আহোঁতে কৈছিলোঁ যে এই ৰেলখনৰ ভিতৰভাগ দেখাৰ লগে লগে যাত্ৰীসকলৰ অসমৰ বা উত্তৰ পূবৰ প্ৰতিগৰাকী যাত্ৰীয়ে স্বাভাৱিকতেই এই ৰেলখনত এদিন হ'লেও কলকাতালৈ যাত্ৰা কৰিবলৈ মন যাব আৰু কিয় মন নাযাব এই পৰিৱেশটোৰ কাৰণে এখন চাফ চিকুণ এখন অত্যাধুনিক অতি উন্নত মানদণ্ডৰ ৰেল তাত লাগিলে যিমান টকা ভাড়া হওক সিমান টকা ভাড়া দিও টিকট কাটিও আচলতে কলকাতালৈ যাত্ৰা কৰিবলৈ স্বাভাৱিকতে সকলোৱে মন যাব আৰু সেই সুযোগটোৱেই এই মুহূৰ্তত অসমবাসীৰ ক্ষেত্ৰত সেই সুযোগটোৱেই এই মুহূৰ্তত উত্তৰ পূব ভাৰতৰ ৰেল যাত্ৰীৰ আগত অপেক্ষা কৰি থকা দেখিবলৈ পোৱা গৈছে আমি বাহিৰলৈ যাম বাহিৰৰ পৰিৱেশটো আমি আকৌ এবাৰ দেখুৱাম ইয়াৰ যিটো টয়লেট ব্যৱস্থা সেই টয়লেট ব্যৱস্থাও আমি দেখুৱাবলৈ চেষ্টা কৰিম এয়া টয়লেট ব্যৱস্থা সাধাৰণতে ৰেলৰ টয়লেট বুলি ক'লে এটা লেতেৰা পৰিৱেশ ৰেল যাত্ৰীসকলৰ মনলৈ আহে ভাৰতীয় ৰেল সেৱাত কিন্তু এই ৰেলখনৰ টয়লেট যিটো ছিষ্টেম এই ছিষ্টেমটো আপুনি চাওক কি ধৰণৰ এক অত্যাধুনিক এটা টয়লেট ব্যৱস্থা এই ব্যৱস্থাৰ মাজত এখন ৰেল সাজু কৰা হৈছে এই ব্যৱস্থাৰ মাজত অত্যাধুনিক ব্যৱস্থাৰ মাজত এখন ৰেলে কামাখ্যা ষ্টেচনৰ পৰা হাওৰা ঘাটলৈ প্ৰতিদিনে যাত্ৰা কৰিব আৰু 800কৈ অধিক ৰেল যাত্ৰীয়ে প্ৰতিদিনে এই ৰেলখনত উঠি যাত্ৰা কৰিব পাৰিব স্বাভাৱিকতেই এয়া নতুন ভাৰত স্বাভাৱিকতেই এয়া নতুন বিকশিত ভাৰত আৰু এনেদৰেই ভাৰতীয় ৰেল মন্ত্ৰালয় সাজু উত্তৰ পূব ভাৰতৰ ৰেল সেৱা এই মুহূৰ্তত সাজু হৈছে ভাৰতৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ বন্দে ভাৰত শ্লিপাৰ ৰেল মুকলি কৰি দিবলৈ মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে তাৰ পাছতেই এই ৰেলখনে কামাখ্যা জংচনৰ পৰা হাওৰা ঘাটলৈ যাত্ৰা আৰম্ভ কৰিব মই আকৌ কৈছোঁ এই ৰেলখনত আপুনি কামাখ্যা জংচনৰ পৰা হাওৰা ঘাটলৈ যাত্ৰা কৰিবলৈ মাত্ৰ আপোনাক 14 ঘণ্টা সময়ৰ
প্ৰয়োজন হ'ব এনেকুৱা নহয় যে এই ৰেলখনে কামাখ্যা জংচনৰ পৰা যাত্ৰা আৰম্ভ কৰিব ইটোৰ পাছত সিটো ষ্টেচনত ৰখিব তেনেকুৱা আপুনি আমনিদায়ক যাত্ৰাও কৰিব নালাগে অতি মসৃণভাৱে এই ৰেলখনত আপুনি যাত্ৰা কৰিব পাৰিব মাত্ৰ 14 ঘণ্টাৰ ভিতৰত 16টাকৈ ডবাত উঠি